কাছাৰৰ ভুৱন পাহাৰত আৰক্ষী উগ্ৰপন্থীৰ ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা আৰক্ষীৰ গুলিত থিততে নিহত ৩ উগ্ৰপন্থী এই ঘটনাত আহত হৈছে ৩ আৰক্ষী অসম মিজোৰাম সীমান্তৰ ভুৱন পাহাৰত আৰক্ষীয়ে চলোৱা অভিযানত মৃত্যু হয় মাৰ উগ্ৰপন্থী কেইটা কাছাৰৰ ঢলাই গংগানগৰত বন্দুকসহ ৩ উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে নিশা ৩ উগ্ৰপন্থীক লৈ আৰক্ষী অধীক্ষক নুমান মাহাত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ভুৱন পাহাৰত অভিযান চলায় আৰু সেই সময়তে লুকাই থকা উগ্ৰপন্থীৰ দলে আৰক্ষীক লক্ষ্য কৰি অতৰ্কিতা চলায় গুলি আৰু প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলি চালনা কৰে প্ৰায় এঘণ্টা আৰক্ষীৰ উগ্ৰপন্থীৰ মাজত চলা গুলিয়াগুলিত মৃত্যু হয় আৰক্ষীয়ে লগত লৈ যোৱা ৩ উগ্ৰপন্থী কেডাৰৰ মৃত ৩ উগ্ৰপন্থীৰ মাজত দুজন কাছাৰৰ আৰু এজন মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো কাছাৰৰ ভুৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ ভয়ংকৰ গুলিয়াগুলিৰ ঘটনা আৰক্ষীৰ গুলিত থিতাতে নিহত হৈছে ৩ উগ্ৰপন্থী আৰু এই ঘটনাত আহত হৈছে ৩ গৰাকী আৰক্ষী অসম মিজোৰাম সীমান্তৰ ভুৱন পাহাৰত আৰক্ষীয়ে চলোৱা অভিযানত মৃত্যু হৈছে মাৰ উগ্ৰপন্থী কেইটাৰ কাছাৰৰ ঢলাই গংগানগৰত বন্দুকসহ ৩ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু নিশাৰ ভাগত ৩ উগ্ৰপন্থীক লৈ আৰক্ষী অধীক্ষক নুমান মাহাত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ভুৱন পাহাৰত অভিযান চলায় আৰু সেই সময়তে লুকাই থকা উগ্ৰপন্থীৰ দলে আৰক্ষীক লক্ষ্য কৰি অতৰ্কিতে চলায় গুলি প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলি চালনা কৰে প্ৰায় এঘণ্টা আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত গুলিয়াগুলিৰ চলি থাকে আৰু এই গুলিয়াগুলিতে মৃত্যু হয় আৰক্ষীয়ে লগত লৈ যোৱা ৩ উগ্ৰপন্থী কেডাৰৰ মৃত ৩ উগ্ৰপন্থীৰ মাজত দুজন কাছাৰৰ আৰু এজন হৈছে মণিপুৰৰ বাসিন্দা আৰু বিষয়ে আমি অধিক জানিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিক পাৰ্থ প্ৰতিম ঠাকুৰীয়াৰ সৈতে মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছো পাৰ্থ আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলিয়াগুলিৰ ঘটনা ৩জনকৈ দেখিবলৈ পোৱা গৈছে উগ্ৰপন্থী নিহত হৈছে আমি আপোনাৰ পৰা এই সন্দৰ্ভত অধিক জানিব বিচাৰিম চাওক মেদিনী মঙ্গলবাৰৰ নিশাৰ ঘটনা এয়া কাছাৰৰ অসম আৰু মিজোৰাম সীমান্তৰ প্ৰত্যন্ত এলেকা ভুৱন পাহাৰত এক দুৰ্গম অঞ্চলত অসম আৰক্ষী অৰ্থাৎ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মাহাত্তৰ নেতৃত্বত এক আৰক্ষীৰ এক অভিযান চলিছিল আৰু এই অভিযানৰ সময়ছোৱাতে উগ্ৰপন্থীৰ সৈতে প্ৰত্যক্ষ সংঘৰ্ষ সংঘটিত হয় প্ৰায় এঘণ্টা সময় ধৰি অসম আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত এয়া তুমুল সংঘৰ্ষ হয় প্ৰচণ্ড গুলিয়াগুলি হয় আৰু তাৰ পাছতে আচলতে ৩ গৰাকীকৈ অসম আৰক্ষীৰ জোৱান ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে লগতে উগ্ৰপন্থী যি উগ্ৰপন্থী সংগঠন আছিলে মিজোৰামৰ মাৰ উগ্ৰপন্থী সংগঠন এই মিজোৰামৰ মাৰ উগ্ৰপন্থী সংগঠনৰ ৩জনকৈ উগ্ৰপন্থী এই সংঘৰ্ষত নিহত হৈছে ইতিমধ্যেই স্পট ডেড হৈছে তেওঁলোক সেই স্থানতে তেওঁলোকক গুলিয়াই ধৰাশায়ী কৰা হৈছে তেওঁলোকক কিন্তু একে সময়তে ক'বলৈ যাব লাগিব যে মঙ্গলবাৰে আবেলিৰ সময়ত মাৰণাস্ত্ৰসহ অসমৰ যি কাছাৰ জিলাৰ ঢলাই গংগানগৰ আছে ঢলাই গংগানগৰত মাৰণাস্ত্ৰসহ এই ৩ উগ্ৰপন্থীক আবেলি সময়ছোৱাত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকে কোনো অভিসন্ধি কৰি আচলতে কাছাৰৰ গংগানগৰত তেওঁলোকে থিতাপি লৈ আছিল সেই উগ্ৰপন্থীৰ সদস্য কেইজনে কিন্তু তেওঁলোকক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰাৰ পাছতে অন্য কোনো উগ্ৰপন্থী সংগঠনৰ কোনো সদস্য সেই অঞ্চলত কাছাৰত কোনো দুষ্কৃতি সংঘৰ্ষ কৰাৰ বাবে দুষ্কৃতি সংঘটিত কৰাৰ বাবে দুষ্কাৰ্য সংঘটিত কৰাৰ বাবে খুব পাতি আছে নেকি বুলি অভিযান চলোৱা হৈছিল আৰু সেই অভিযানৰ সময়ছোৱাতে অধিক কোনো উগ্ৰবাদী সংগঠনৰ সদস্য সেই অঞ্চলত কুটাঘাত সংঘটিত কৰাৰ বাবে খুব পাতি আছে নেকি তেনেকুৱা ধৰণৰ অভিযান চলাবলৈ কাছাৰৰ অধীক্ষক নুমল মাহাত্তৰ অধীনত নেতৃত্বত তেওঁলোকে অভিযান চলাইছিল সেই গ্ৰেপ্তাৰ হোৱা ৩ উগ্ৰপন্থীক লগত লৈ আৰু নিশাৰ ভাগত যেতিয়া অভিযান চলাইছিল সেই সময়ছোৱাতে ভুৱন পাহাৰত অন্য যিসকল সদস্য আছিল মাৰ উগ্ৰবাদী সংগঠনৰ যিসকল সদস্য লুকাই আছিল পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত সেই সময়তে অতৰ্কিতে অসম আৰক্ষীৰ অৰ্থাৎ কাছাৰৰ আৰক্ষীৰ যি দল গৈছিলে অভিযান চলাবলৈ তেওঁলোকৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলাই প্ৰচণ্ড গুলিয়াগুলি হয় প্ৰায় এঘণ্টা সময় ধৰি অসম আৰক্ষী আৰু উগ্ৰপন্থী সংগঠন দুয়োটাৰ মাজতে তুমুল সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষৰ সময়ছোৱাতে ৩জনকৈ উগ্ৰপন্থীক ধৰাশায়ী কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মাহাত্তৰ নেতৃত্বত যোৱা এই অসম আৰক্ষীৰ দলটোৱে কিন্তু সমান্তৰালভাৱে ৩জনকৈ অসম আৰক্ষীৰ জোৱানো কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় তেওঁলোকৰ ইতিমধ্যে অসামৰিক চিকিৎসালয়ত তেওঁলোকৰ ইতিমধ্যেই ফাৰ্ষ্ট এইড প্ৰদান কৰা হৈছে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে কিন্তু সমান্তৰালভাৱে ক'বলৈ যাব লাগিব যে অসম আৰু মিজোৰামৰ সীমান্ত অঞ্চলত থকা কাছাৰৰ ভুৱন পাহাৰত যি পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল সেই অঞ্চলতে আচলতে তুমুল সংঘৰ্ষ সংঘটিত হয় মঙ্গলবাৰে নিশাৰ ভাগত আৰু এইখিনিতে উল্লেখ কৰিব লাগিব মাৰ উগ্ৰপন্থী সংগঠনে মিজোৰামত সময়ে সময়ে বিভিন্ন কুটাঘাতৰ চেষ্টা চলাই আছে আৰু সময়মতে আচলতে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰি আছে অসম আৰক্ষীয়ে কালিৰ যি ঘটনা সংঘটিত হৈ গ'ল যে সেই ঘটনাত সংঘৰ্ষত ৩জনকৈ উগ্ৰপন্থী সদস্য নিহত হোৱাৰ লগতে আচলতে ৩জনকৈ অসম আৰক্ষীৰ জোৱানো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে কিন্তু যিহেতু
অসম আৰু মিজোৰামৰ সীমান্তৰ যি প্ৰত্যন্ত এলেকা আছে সেই প্ৰত্যন্ত এলেকাত মিজোৰামৰ মাৰ উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে সময়ে সময়ে যিহেতু কুটাঘাত সৃষ্টিৰ চেষ্টা চলাই আছে সেই চেষ্টাত অব্যাহত ৰখাৰ সময়ছোৱাতে অসম আৰক্ষীয়ে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰি আহিছে আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে কালিৰ ভাগত দিনৰ ভাগতে তেওঁলোকে মাৰণাস্ত্ৰ লৈ 3জনকৈ মাৰ উগ্ৰবাদী সংগঠনৰ 3জনকৈ সদস্য কাছাৰত প্ৰৱেশ কৰিছিল কাছাৰৰ ধলাই গংগানগৰত তেওঁলোকে থিতাপি লৈ আছিল এই অভিযান গোপন সূত্ৰৰ পম খেদি অভিযান চলাইছিলে অসম আৰক্ষীৰ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰু সেই সময়ছোৱাতে 3জনক মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰা হৈছিল পাছত যেতিয়া নিকাৰ ভাগত মঙ্গলবাৰে নিকাৰ ভাগত সেই 3জনকৈ উগ্ৰপন্থী যি তেওঁলোকে কুটাঘাতৰ চেষ্টা চলাই অভিযান চলাবলৈ আহিছিলে কাছাৰৰ গংগানগৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছত লগত লৈ তেওঁলোকে অভিযান চলাইছিলে অসম আৰক্ষী আৰু সেই সময়ছোৱাতে পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত লুকাই থকা যি অন্য সদস্যসকল আছিল মাৰ উগ্ৰপন্থী সংগঠনৰ তেওঁলোকে অতৰ্কিতে অসম আৰক্ষীৰ ওপৰত গুলী চালনা কৰা আৰু এই গুলী চালনাৰ ফলতে 3জনকৈ অসম আৰক্ষীৰ জোৱান কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় আৰু সেই সময়ছোৱাতে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰি ধৰাশায়ী কৰে 3জনকৈ উগ্ৰপন্থী সংগঠনক এই মুহূৰ্তত যি 3জন উগ্ৰপন্থী সংগঠনৰ যি 3জনকৈ সদস্য নিহত হৈছে তাৰ 2জনৰ ঘৰ কাছাৰ জিলাতে আৰু এজনৰ ঘৰ হৈছে মণিপুৰত যিহেতু আপনি জানে যে মণিপুৰ মিজোৰাম আৰু অসম মেঘালয় সীমান্তৰ কিছু অঞ্চলত আচলতে সংঘৰ্ষ কৰাৰ উদ্দেশ্যে মাৰ উগ্ৰপন্থী সংগঠনৰ কিবাগৰাকী কেডাৰ এই সময়ে সময়ে তেওঁলোকে বিভিন্ন অভিযান চলাই থাকে বিভিন্ন কুটাঘাত সংঘটিত কৰাৰ চেষ্টা চলাই থাকে গতিকে মিজোৰাম আৰু অসমৰ সীমান্তত থকা এই কাছাৰৰ ধলাই গংগানগৰৰ এই ভুৱন পাহাৰৰ সীমান্তটো আচলতে পাৰ্থ আপোনাক ধন্যবাদ জনাইছো